হয়, মই বৰ্তমান উপস্থিত আছোঁ গহপুৰ মহকুমাৰ একেবাৰে ভিতৰুৱা এখন ঠাইত আৰু মই বৰ্তমান আছোঁ কল্পনা প্ৰধানৰ বাসগৃহত। কল্পনা প্ৰধানৰ বিশেষত্ব এইটোৱেই, তেখেত এগৰাকী প্ৰতিভাৱান খেলুৱৈ। খুব কম বয়সতে তেখেতে বহুকেইটা পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে। ডিষ্ট্ৰিক্টৰ হৈ বা অসমক প্ৰতিনিধিত্ব কৰি তেওঁ বহুকেইটা পদক বৰ্তমানলৈকে অৰ্জন কৰিবলৈ সক্ষম হৈছে। আৰু বৰ্তমান 7 ছেপ্টেম্বৰ তাৰিখে শিৱসাগৰ ডিষ্ট্ৰিক্ট উছু এছ'চিয়েশ্যনে অনুষ্ঠিত কৰা উছু খেলত তেখেতে 48 কেটেগৰীত ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে। কল্পনা প্ৰধান মোৰ লগত উপস্থিত আছে। পোনপ্ৰথমে তোমাক আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ। কি ক'বা, তুমি কি খেল খেলিছিলা আৰু ক'ত খেলিছিলা, কি কেটেগৰীত তুমি পদক লাভ কৰিবলৈ সক্ষম হ'লা? নমস্কাৰ, মোৰ নাম শ্ৰী কল্পনা প্ৰধান। মই হৈ যোৱা 7 ছেপ্টেম্বৰ তাৰিখে খেলো ইণ্ডিয়াত ব্ৰঞ্জৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছোঁ 48 কেটেগৰী সাব জুনিয়ৰ গাৰ্লছ ওমেন উছু লীগত। আৰু মই এতিয়ালৈকে নেশ্যনেল আৰু ষ্টেট ডিষ্ট্ৰিক্ট খেলি আহিছোঁ। মই নেশ্যনেলত গ'ল্ড মেডেল আৰু ষ্টেটতো গ'ল্ড চিলভাৰ ব্ৰঞ্জ 3টা পদক অৰ্জন কৰিবলৈ সক্ষম হৈছোঁ। মই হিমা দাস আৰু লাভলীনা সৰুৰে পৰা ফ'ল' কৰি আহিছোঁ। মই তেখেতসকলৰ দৰে হ'ব মন আছে মোৰ, যাতে মই আগন্তুক দিনত তেখেতসকলৰ দৰে অসমৰ আৰু ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰিব বিচাৰিছোঁ। আমি তোমালোকৰ ঘৰলৈ আহি দেখা পালোঁ, একেবাৰে নদীৰ দাঁতি কাষৰীয়া এটা অঞ্চল, খুব ভিতৰুৱা এটা অঞ্চল। এই অঞ্চলৰ পৰা তুমি ওলাই গৈ ধৰি লোৱা তুমি জিলাখনক প্ৰতিনিধিত্ব কৰিলা, তুমি মহকুমাক প্ৰতিনিধিত্ব কৰিলা বা অসমৰ হৈ তুমি বহুকেইটা মেডেল আনিবলৈ সক্ষম হ'লা। এই ক্ষেত্ৰত তুমি কাক ধন্যবাদ দিবা, কোনে তোমাক অনুপ্ৰাণিত কৰিলে? পোনপ্ৰথমে মই মোৰ মাক ধন্যবাদ দিব বিচাৰিছোঁ। তেওঁ বহুতো কষ্ট কৰিছে মোৰ কাৰণে। আৰু মোৰ দেউতাও নাই। মোৰ মায়ে চিলাই মেচিনৰ কৰি মোৰ স্পৰ্টৰ কাৰণে আগুৱাই লৈ গৈছে। আৰু মোৰ শিক্ষক গুৰু ঋতুৰাজ বিশ্বকৰ্মাক মই ধন্যবাদ দিব বিচাৰিছোঁ। তেওঁৱে মোক প্ৰশিক্ষণ দিছে। তেওঁৱেও মোক আগবঢ়াবলৈ বহুতো কষ্ট কৰিছে। যিহেতু আমি তোমালোকৰ ঘৰলৈ আহি দেখা পালোঁ, তোমাৰ চাৰ্টিফিকেটবোৰ দেখিলোঁ, মেডেলবোৰ দেখিলোঁ, আমি গম পালোঁ তুমি ডিষ্ট্ৰিক্টক প্ৰতিনিধিত্ব কৰিলা, অসমৰ হৈ খেলিলা। নেক্সট তোমাৰ লক্ষ্য বা উদ্দেশ্য কি? তুমি কি খেল খেলিব বিচাৰা নেক্সট? মই অসমৰ হৈ বহুতবাৰ মই প্ৰতিনিধিত্ব কৰি সোণৰ পদক আৰু ৰূপৰ পদক আনিবলৈ সক্ষম হৈছোঁ। আগন্তুক দিনত মই ভাৰতক প্ৰতিনিধিত্ব কৰি সোণৰ পদক আনিবলৈ সক্ষম হ'ম বুলি আশা কৰিছোঁ। তোমাৰ ঘৰলৈ আহি দেখা পালোঁ তোমালোকৰ আৰ্থিক অৱস্থাটো যথেষ্ট টনকিয়াল নহয়, আৰু আমি গম পাওঁ যে খেলবিলাক খেলিবলৈ গ'লে যথেষ্ট অৰ্থৰ প্ৰয়োজন হয়। এই ক্ষেত্ৰত তুমি কাৰোবাৰ পৰা সহায় পাইছা নেকি আজিলৈকে, বা তুমি আগন্তুক দিনত কাৰোবাৰ পৰা সহায় বিচাৰিবা নেকি? আজিলৈকে মই সহায় পোৱা নাই, আৰু যিকণ মই আগবাঢ়ি গৈছোঁ এতিয়ালৈকে মোৰ মাৰ পৰাই আগবাঢ়ি গৈছোঁ। মই আগন্তুক দিনত বিধায়ক ছাৰৰ পৰা মই সহায় বিচাৰোঁ, যাতে তেওঁ মোক সহায় কৰক আৰু মই ইণ্টাৰনেশ্যনেল খেলিব যাবলৈ সুযোগ পাওঁ।